Good evening, নমস্কাৰ সকলোকে আকৌবাৰ স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'টো দিনতে শেষ কৰিলোঁ নহয়, আগতে গধূলি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। কৈছোঁ নহয় আজি নতুন ৰেচিপি এটা ট্ৰাই কৰিম বুলি। ৰেচিপিটোৰ নাম কি আছিলে নামেই পাহৰি থাকিলোঁ। মাখানি মুৰ্গ মাখানি চিকেন মুৰ্গ মাখানি এই কিবা এটা আছিলে পাহৰি থাকিলোঁ। নাম চাম পাতি দিয়ক, ৰেচিপিটো দেখাম ব'লক। পাকঘৰলৈ গৈ পেলাই লগ পাইছোঁ। পিছত চিকেন একদম পিচ ডাঙৰ ডাঙৰকৈ লৈ আনিলে। এতিয়া সেইবোৰ কাটি পেলাই আছে, এই বহি আছে। এতিয়া বাজিছে 8টালৈ 15 মিনিট আছে। শুই আছে, উঠা মাংস কাটি দে, চলো 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 মাংস কাটি দে। ডাঙৰ ডাঙৰকৈ লৈ আহিছে। কিবা আছে নামটো আছিলে চিকেন মাখানি ৰেচিপি নে কিবা এটা হয় আৰু। ব'লক নাম চাম বাদ দিয়ক, ৰেচিপি চব চলো 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 চলো। শুই থাকিব নালাগে, উঠা। কিহৰ লাজ? 8টা বাজিব হ'ল। যাম এতিয়া কিটচেনত গৈ লগ পাই আছোঁ। আৰু ৰেচিপিটো হৈছে মখমলী মুৰ্গ কাৰাহী। আৰু ৰেচিপিটোৰ কাৰণে মই লৈছোঁ চিকেন, পিঁয়াজ 3টা, কাজু 12টামান লৈছোঁ, আদা নহৰু পেষ্ট কৰিছোঁ আৰু বাটিত দৈ লৈছোঁ মই, বাকী জলকীয়া এটা। আৰু এতিয়া প্ৰথমতে মই পিঁয়াজ 3টা, জলকীয়া আৰু কাজুকেইটা মই পেষ্ট কৰি লৈছোঁ। তাতে এতিয়া মই মিক্স কৰিম দৈখিনি মিক্স কৰি পেলাই আচলতে যিটো মিক্সাৰ গ্ৰাইণ্ডাৰ তাত মিক্স কৰিলেও হয়, কিন্তু মই এতিয়া দৈটো পূৰা ভালকৈ ফেটি লৈ ইয়াতে মই মিক্স কৰিছোঁ। এতিয়া ধুনীয়াকৈ পূৰা মিক্স হৈ যাব। আৰু এতিয়া কৰিব লাগিব চিকেনখিনি ফ্ৰাই। তো তাৰ কাৰণে পেনখন গৰম কৰি তাতে দিছোঁ তেল। আৰু চিকেনখিনি ফ্ৰাই কৰোঁতে বেলেগ একো দিব নালাগে, অকল নিমখটো দিব লাগিব। বাকী এইফালে জিৰা, এইবাৰ মই পেকেটৰ মছলা ইউজ কৰিছোঁ। আগৰখিনি শেষ হৈ গ'ল, গুড়ি কৰি থোৱাখিনি। ধনিয়া গুড়ি অকণমান আছে, ধনিয়া, গৰম মছলা, কাশ্মীৰ মিৰ্চ, জিৰা আৰু জালুক অকণমান দিব পাৰে, মই দিয়া নাই বাৰু, নিজৰ কথা এইটো জালুকটো, কিন্তু এইকেইটা মছলা দিব। প্ৰথমতে হালধি মিক্স কৰিছোঁ, তাতে দিছোঁ কাশ্মীৰ মিৰ্চ, ধনিয়া গুড়ি, জিৰা গুড়ি আৰু গৰম মছলা। তো যিকেইটা দিবলগীয়া মছলা আছিলে সেইকেইটা দি ধুনীয়াকৈ এতিয়া মিক্স কৰি 5 মিনিট কেৰাহীতে থাকক। হেল্ল' বাবলু হাজৰিকা। আমাৰ ছাইডতে ৰাস আছে, কাইলৈ ৰাসৰ প্ৰেক্টিচ হৈ আছে। তই এইখিনিমান নেদেখ ন বাবলু, তই জুমি থাকিব নালাগে। কংস ওলাই আছ তই তো 5 মিনিটৰ পিছত চিকেনটো ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে, দেখিছে কালাৰ আহিছে। তাতে দিব লাগিব আদা নহৰু পিঁয়াজৰ পেষ্টখিনি, যাতে তাৰ আদা আৰু নহৰু ধুনীয়াকৈ মানে কেঁচা স্মেল এটা ওলায় ন, সেই স্মেলটো যাতে গুচি নোযোৱালৈকে ধুনীয়াকৈ ফ্ৰাই কৰিব। তো 10 মিনিট হৈ গৈছে। 10 মিনিটৰ পিছত তাতে মিক্স কৰিব লাগিব যিখিনি দৈ, পিঁয়াজ, কাজু পেষ্ট বনাইছিলোঁ, সেই পেষ্টখিনি দি পেলাই এতিয়া ধুনীয়াকৈ চিকেনখিনি ফ্ৰাই কৰিব লাগিব। ফ্ৰাই মানে কি, জুইটো খালি একদম আপোনালোকে কমাই থ'ব, জুই কমাই বনাইছোঁ। কিন্তু তাত দৈ দি থোৱা আছে, দৈ দিওঁতে সদায় জুইটো কমাই ৰাখিব লাগে। আৰু ইয়াৰ চিকেনখিনি ধুনীয়াকৈ মিক্স হৈছে। এতিয়া তাতে 10 মিনিট থাকক। উঠাই থৈ দিছোঁ, এতিয়া 10 মিনিট থাকক। তাৰপিছত আকৌ 10 মিনিটৰ পিছত চাম আৰু। জুই একদম কমাই থৈ দিছোঁ। বাকী বাবলু আহিছিলে অকণমান দেৰি আগত, তাৰপিছত মায়ে ক'লে তাকো ভাত খাই যায় বোলে। মাংস বনাইছিলোঁ 2 ঘৰলৈকে, মানে ঘৰলৈও দিম বুলি ইয়ালৈও 2 ঘৰলৈকে বনাইছিলোঁ। কিন্তু মায়ে কয় বোলে মই ভাত খালোঁৱে, বোলে হ'ব দে থৈ দিম বোলো, কাইলৈ খাবি। তাৰপিছত বাবলুৰ কাৰণে মায়ে ক'লে তই ইয়াতে ভাত খাই যাবি বোলে। ভাত খাব বাবলু আছে, সি বাহিৰত আছে। বনাই হ'লগৈ। তাৰপিছত বাকী লগত বনালোঁ ব্ৰকলি ভাজি, তাৰপিছত পাপাক মাছ দি দিম, ভাত, দাইল। মায়ে ভাতটো পাতি দিলে, দাইল বনালোঁ, দাইল ভাজি ধুনীয়া বনালোঁ। আৰু অলপ সময়ৰ পিছতে মই ঢাকোন উদঙাই চাইছোঁ, চিকেন একদম ধুনীয়াকৈ সিজি গৈছে, পূৰা ধুনীয়াকৈ গ্ৰেভি হৈ গৈছে। তাতে কিন্তু অকণমানোৱে পানী দিয়া নাই ৰেচিপিটোত, যিহেতু তাত দৈ, আদা নহৰু পেষ্ট সকলোখিনি ধুনীয়াকৈ দি থোৱা আছে। তাৰ একদম ধুনীয়াকৈ ৰস ওলাই, সেয়াই ধুনীয়াকৈ গ্ৰেভি হৈ গৈছে। আৰু লাষ্টত অকণমান ধনিয়া ওপৰত গাৰ্নিছ কৰি দিছোঁ, হৈ গ'ল মখমলী মুৰ্গ কেৰাহী। আৰু ৰেচিপিটো খাই কেনেকুৱা লাগিলে আপোনালোকক জনাই আছোঁ অলপ পিছতে। আৰু আপোনালোকে এনেকৈ ট্ৰাই কৰিব চিকেনৰ নতুন নতুন ৰেচিপি। চিকেন বুলি নহয়, যিকোনো বস্তু নতুন নতুন ৰেচিপি ট্ৰাই কৰিব লাগে। আৰু এইফালে আমাৰ ভাত খাবৰ টাইম হৈ গ'ল। ভাত, দাইল, ব্ৰকলি ভাজি, পাপাৰ কাৰণে মাছ আৰু আমাৰ কাৰণে চিকেন বনাইছিলোঁ। তো ভাত কাৰণে খাই মেলি লওঁ, তাৰপিছত লগ পাম। আৰু এতিয়া আহিলোঁ ৰুমলৈ, 11:30 বাজিলে। বেছি ভিডিঅ' কৰা নহ'লে, তো কাইলৈ লগ পাই আছোঁ, চাই থাকিব। গুড মৰ্ণিং। কালি ৰাতি ইমান ধুনীয়াকৈ চিকেনৰ ৰেচিপি এটা বনালে, ৰাতি পাপা চিঞৰ কৰিলে আজি নতুনকৈ ৰেচিপি এটা বনাবা। বনাই মেলি থলোঁ, ৰাতি একদম টোপনিত গমেই নাপায়, শুই থাকিলে। কিহৰ ভাগৰ লাগিলে তোমাৰ? কালি মোৰ লগতে উঠিলে 5টা বজাতে। তোমাকতো মই উঠিবলৈ নাই কোৱা। ৰাতি ইমান ধুনীয়াকৈ বনালোঁ, শুই থাকিলে। উঠাইছোঁ বোলো, উঠা ৰেচিপিটোৰ নাম কৈ উঠাইছোঁ, চিকেন মাখানি খাব লাগে, উঠা।
মই মা আহিলে খাম বোলো মা ঘৰতে আছে টোপনি গমেই নাপায় কি বকি আছে মা আহিলে খাম বোলে মা এফালে ঘৰতে আছে ৰাতি 10টা বজাত খোলে কৈছে বাৰু টোপনিতে কি বকি আছে গম নাপায় ইমান ধুনীয়াকৈ বনালোঁ কালি চিকেনৰ ৰিভিউটো আৰু এই ৰেচিপিটো আপোনালোকে ট্ৰাই কৰিব একদম মজা লাগিলে চিকেনৰ ৰেচিপিটো খাবলৈ সঁচাকৈ নেখালা একো বস্তু নালাগিলে সিজা দেখিছিলে নহয় কি দিছোঁ এনেকুৱা মজা লাগিলে নহয় মোৰ ৰেচিপিটো আপোনালোকে সঁচাকৈ একদম ট্ৰাই কৰক মই সঁচাকৈ কৈছোঁ বহুত ভাল লাগিলে খাই পেলাই মানে বনাওঁতে বেছি টাইম নালাগিলে 9টাৰ পিছত বনাইছোঁ 10টা বজাত একদম কাৰেক্ট 10টা বজাত হৈ গৈছে অকণমান টাইম দিব লাগিব দিনত যদি তুমি মাংস অকণ নোখোৱা নহয় মই খাই পেলাম কিন্তু আৰু তাতে বহুত দৈ চৈ দি থোৱা আছে ইমান ৰাতিলৈ থৈ নিদিয়ে কেনেকুৱা ধুনীয়া মই কৈছোঁ নহয় চিকেন অকণ বিৰাটেই টেষ্ট লাগিলে মই তুমি যদি নোখোৱা আজি খাই পেলাম আৰু 2-3 দিনত বহুত মানে ভাল লাগিলে খাই পেলাই সঁচাকৈ কৈছোঁ আপোনালোকে ট্ৰাই কৰক চিকেন ৰেচিপিটো নামেই পাহৰি যাম বিৰিয়ানীৰ কাহিনী আছে আজি 6 মাহ এই এপ্ৰিল মাহৰ পৰা মই ভিডিঅ' বনোৱাই নাই যোৱা বছৰ বিৰিয়ানী এটা খালোগৈ মই বিৰিয়ানী মানে একদম পাগল মই ইমানেই বিৰিয়ানী খাই ভাল পাওঁ এই আজি 6 মাহ নে 7 মাহৰ পৰা আমাৰ এই যোৰহাটত মাষ্ট বিৰিয়ানী বুলি ৰেষ্টুৰেণ্টখন আছে ইমানেই ধুনীয়া মানে বিৰিয়ানী দিয়ে মই কৈছোঁ যে তাত বিৰিয়ানী এটা খোৱাগৈ মই ইমান ভাল পাওঁ খাই পেলাই আজি 6 মাহকৈ বেছি হ'ল আজি এই বছৰটো মানে মই চিঞৰি আছোঁ এই বছৰটো শেষ হ'ব হ'ল এতিয়ালৈকে মই বিৰিয়ানী এটা খাবলৈ টাইমো নাই যাবলৈ গুৰুত্ব দিয়া নাই বোলে মানুহজনে কিবা এটা খাওঁ কৈ আছে খুৱাই দিওঁগৈ ইমান ভাল পাওঁ ফাইনেলি আজি এবছৰৰ মূৰত এবছৰ চিঞৰি আজি মানে নিম বুলি কৈছেগৈ আৰু কিনো বা আজি সপোনে দেখিলে নে কি দেখিলে নাজানো আৰু আজি মা মানে শাহু মা মানে মোবাইলটো কি হ'ল প্ৰথমতে অকণমান বেয়া হ'ল ডিছপ্লেখন অকণমান মানে ভাঙিলে পৰিলে তাৰপিছত এইজনে নি পেলাই ডিছপ্লেখন চেঞ্জ কৰিলে তাৰপিছৰ পৰা কি হ'ল স্পীকাৰটো বেয়া হৈ থাকিলে ভালকৈ মানে নুশুনে ফোনত পাপাই কৈছে ফোন এটা লোৱা মায়ে গুৰুত্ব দিয়া নাই কিন্তু পৰহি মানে একেবাৰে ফোনটো নুশুনাই হৈ থাকিলে মানে কোনোবাই সিফালৰ পৰা কোনোবাই কৈ থাকিলেও নুশুনে সেইকাৰণে আজি মাৰ কাৰণে মোবাইল এটা মা নাযায় তেওঁ নিজে আমাকে লৈ বুলি কৈছোঁ নাই মোবাইল ল'ব পাপাই কৈছে আইফোন এটা লৈ লোৱা মায়ে কৈছে মই আইফোন নচলাওঁ কৃষ্ণ মাক অকল ইউটিউবটো চাব লাগে তাৰপিছত সেই পাচলি বাগানৰ সেইবোৰ ভিডিঅ' চাব লাগে ইউটিউবটো চাব লাগে ফেচবুক চাব লাগে হৈ গ'ল মা হৈ যাব মানে ফোনটো কৰিবলৈ পাব লাগে বাবলুতো মাক কৈছে আপুনি চেনেল এটা খুলি লওক ভিডিঅ' এটা বনাওক একদম 3জনীয়ে চেনেল এটা খুলি লওক নাম দিছে সেই কবিতাছ কিটচেন বোলে তাৰপিছত পাকঘৰৰ পৰা মায়ে ভিডিঅ' বনাব হেনো কি বিৰিয়ানী দাড়ি সোপা কাটাগে যোৱা বহুতে কৈছে তোমাৰ দাড়ি বেয়া দেখিছে যোৱা তুমি দাড়ি কাটাগে তেতিয়াহে মই তোমাক ভিডিঅ' দিলে 50 টকা পইচা নাই মই দাড়ি কাটিব 50জন মানে এটকা দি দিলে হ'ব তাৰপিছত মানুহে তোমাক কি ক'ব কৈছে নাই তুমি ডেইলি মাংস আনিব তোমাৰ পইচা ওলায় মাছ আনিবলৈ তোমাৰ পইচা ওলায় ফ্ৰীকে দিয়ে তোমাক বাৰু তেতিয়াহ'লে মই এইফালে এতিয়া আজি ব্ৰেকফাষ্টৰ কাৰণে চিৰা তিয়াই থৈছোঁ চিৰা গাখীৰ তেনেকৈ খাম চিৰা জলপান বাকী দাদাৰো আজি ফিল্ড ডিউটি আছিলে দাদা গ'ল ব্ৰেড ডিম তেনেকৈ বনাই দিলোঁ আৰু আমি খাম আজি সেয়া চিৰা জলপান আৰু মা যাব এতিয়া খাই মেলি সোনকালে মেডিকেল আগৰ ভিডিঅ'টোত কৈছিল নহয় সখীৰ এক্সিডেণ্ট হ'ল বুলি সি তাতে আছে মেডিকেলতে খবৰ কৰিবলৈ যোৱা হোৱা নাই আৰু মা যাব আমাৰ ঘৰৰ মাৰ লগত মাক লৈ যাব বাবলুৱে মিছন মানে মিছনলৈ মা যে মই কৈছোঁ ন গা বেয়া হৈছিলে বুলি মাৰ চেকআপ আছে 27 তাৰিখ চেকআপত মাতিছিলে সেই বাবলুৱে দুজনীকে একেবাৰে লৈ মাক তাত চেকআপ কৰাব কৰাই পেলাই এয়া মাহঁতে একেবাৰে মেডিকেলত সোমাই খবৰ এটা কৰি আহিব সেইকাৰণে একেলগে যাব বাবলুৰ গোটেই গাড়ীখনতে ময়ো গ'লোঁ এতিয়া নহ'লে আকৌ মই গুচি গ'লে ভাত বনাবলৈ দিগদাৰ হৈ যাব তাত আকৌ কিমান দেৰি হৈ যায় ঠিক নাই ন এইফালে বৌ পাকঘৰত বনোৱা মেলা কৰা নাই যে তাৰপিছত সেইকাৰণে আকৌ বনাবলৈ দেৰি হৈ যাব সেইকাৰণে মই যেতিয়া পিছবেলা আমি ওলাই যামেই তেতিয়া খবৰ কৰি আহিম আমি সোমাই আহিম সেইকাৰণে এতিয়া মাকে পঠিয়াই লৈছোঁ মায়ে বোলো আপুনি গৈ আহক আমি পিছবেলা হ'লেও যাব পাৰিম সেইকাৰণে মাৰ কাৰণে এতিয়া মই চিৰাতে ৰেডি কৰি মেলি মই অকণমান একদম দেৰিকৈ লগ পাম আপোনালোকক আৰু মাহঁতো আহি পালেহি 1:30মান বজাত এতিয়া বাজিছে 2টা ভাত খাবৰ টাইম হৈ গ'ল ভাত আজি বৌয়ে পাচলিখিনি কাটি মেলি দিলে মূলা ভাজিলোঁ তাৰপিছতে বেঙেনা ডিম দি জ্বলা ভাজি বনালোঁ কেপচিকাম বেচন দি ফ্ৰাই ভাত দাইল মানে আজি ভাত খাজ ফাইনেলি দাড়ি চাৰি কাটিলে ওলাই মেলি যাওঁ চেণ্ডেল চাব পিকল হ'ব তই পিকলত বেছি মানে বোলে হেল্ল' যোৱাটো এইটো মোৰ নহয় জানো বিশালখন মেলি আহিলোঁ এইটো মোৰ নহয় জানো ডাইৰেকশ্যন দি আছোঁ কোন আজি দাড়ি চাৰি কাটিলে নে সেইকাৰণে ওলাব
এনেকৈ থাকিব লাগে ডাইছে সেইটো মোৰ পৰা কৈ আহিব লাগিব এইটো মোৰলে বাবুলে ক'লে যাম কোন কথা কি কথা গাই আছে উবেৰ ভাড়া দিবি তেতিয়াহ'লে উবেৰ ড্ৰাইভাৰ নহয় তই মোৰ ভাইৰে কিন্তু মানে তই পটককেনে কিবা কিবি গাই আছিলি যে ম'ম' ল'বলৈ সময় নাই কৈছোঁ দেউতাই ম'ম' লৈ যাবলৈ দেউতাই সেইদিনাখন পৰহি দিনাখন ওলাই গ'লোঁ ম'ম' আনিবলৈ ক'লে নানিলোঁ আজি নিবই লাগিব বিৰিয়ানী মছ বিৰিয়ানী নাখাম সেইটো কৈছোঁ নহয় এইটো মোৰ বাৰ্থডে দিবি দেই গিফ্টটো গিফ্ট দিবি বাৰ্থডেটো লৈ মই এতিয়া দি দিছোঁ মোগলাই কলকাতা দম বিৰিয়ানী নিজামি এইটো চাম মোবাইলৰ পাৰ্টি দিছে কৈছে মাকে মোবাইল দিছে ছাৰে আজি মোবাইলৰ পাৰ্টি দিছে আকৌ মাকো খুজিমগৈ মোবাইলৰ পাৰ্টি দিয়ক নহয় আজি মাক পাৰ্টি খুজিব লাগিব এৰি দিব নোৱাৰি ইমান দামী মোবাইল পাৰ্টি দিয়ক পুতেকৰ পৰা ল'ম যিয়ে মোবাইল কিনিছে তাৰ পৰা ল'ম পাপাৰ পৰাও খুজিম মোবাইলৰ পাৰ্টি দিয়ক মইতো বিৰিয়ানী খাই বেয়া পাওঁ নহয় মোকে আগতে মাৰি আছে কিন্তু বিৰিয়ানী খাই বেয়া ৰ'ব নোৱাৰিছোঁ মই বিৰিয়ানীটো দেখি আমাৰ বাবলু আধা শেষেই হ'ল মই ভিডিঅ' চিডিঅ' কৰি থাকোঁ বিৰিয়ানী খাই ভুল যায় খাই মেলি ভাল হৈছে বিৰিয়ানী কমপ্লিট কৰিব নোৱাৰে ঘৰলৈ লৈ যাম ঘৰত খাম দে ধেৰ হ'ল পেকিং ধেৰ হ'ল বাৰ্থডে এই মোবাইলৰ পাৰ্টি আমাৰ ইয়াত আহি গ'লোঁ বিৰিয়ানী খাই মেলি ঘৰ পেকিং মোবাইলটো আপোনালোকক দেখাই আছোঁ ৰ'ব আনবক্সিং মানে আনবক্সিং হৈ থকা নাই বাৰু আপোনালোকক দেখাম ধুনীয়াকৈ এক ছেকেণ্ড এইটো খোলা ৰাইজক দেখুৱাওঁ আমাৰ মাতাশ্ৰী নতুন মোবাইল এইটো কৈছোঁ আনবক্সিং ল'বলৈ এডভাৰটাইজ কৰিছে নি এনেকুৱা ধুনীয়া লাগিছে ন কালাৰটো খোল কালাৰটো বেছি ধুনীয়া লাগিছে ভাল লাগিছে মায়ে এতিয়া একদম উৰি ফুৰি কৰা দিলে এতিয়া বোৱাৰী দুজনীয়ে চেনেলটো ছাবস্ক্ৰাইব কৰি দিম ইয়াতে আৰু এইফালে বিগ বছ মায়ে টিভিতে চাই ইয়াত চাব আৰু এইফালে মা পাপাৰ কাৰণে লৈ আহিছিলোঁ এটা পনীৰ টিক্কা বিৰিয়ানী আৰু দাদাবোৰৰ কাৰণেও চিকেন বিৰিয়ানী এটা লৈ আহিছিলোঁ আৰু এজনেতো তাত বিৰিয়ানী বেছি নাখালে জাষ্ট ভোক লাগি আছিলে কাৰণে অকণমান টেষ্ট কৰিলে কাৰণ তেওঁ বিৰিয়ানী খাই একেবাৰে বেয়া পায় আৰু তো সেইকাৰণে তেওঁ ৰাতি ভাত সাজৰ লগত খাবলৈ চিকেন 65 নে তেনেকুৱা কিবা এটা লৈ আহিছিলে ৰেচিপি আৰু মইতো তাত কমপ্লিট সেইটো কৰিব নোৱাৰিলোৱে তো অলপ লৈ অহা হ'ল পেকিং কৰি পেলাই মই সেইটোকে খাই নিম হৈ যাব আৰু সি কৈ দিব আপুনি চাওক আগতে কেনেকুৱা লাগিছে কওক ভালকে মৰমত লগালি চাগে একদম সাৱধান সেই তেনেকে ধৰিবলৈ দিছে খগৰাত আনিব লাগিছিলে মাক তাকে ফাইল মাৰিলে খহটা মোবাইল লাগে কি নামাৰিব ফাইল এতিয়া নোলায় এতিয়া নাই কানেক্ট কৰিব লাগিব ৰ'ব বনাই আছোঁ দাইল বাকী ভাজি বনাম দুতিয়ালু ভাজি অকণমান বেকগ্ৰাউণ্ডত চাউণ্ড আহি আছে আমাৰ ছাইডত আজি ৰাস আছে আজিয়ে কাইলৈ দুদিনীয়াকৈ ৰাস পাতিছে বেকগ্ৰাউণ্ডত সেইকাৰণে চাউণ্ড আহি আছে আৰু এজনে এফালে মা মোবাইলটো কমপ্লিট কৰি আছে মোৰ মেমৰি কাৰ্ড চিম কাৰ্ড ভৰাই মোবাইলটো ৰেডি কৰি আছে তো ভাত পানী খাই আজৰি আৰু এটা কমেণ্ট এটা মোৰ ৰিপ্লাই দিবলৈ আছে সেইকাৰণে পুটুককৈ ৰিপ্লাইটো দি লওঁ কালি মোৰ ভিডিঅ'টোত কমেণ্ট আহিছিলে কুলু E5 বুলি আছে
তো মোক কমেণ্ট কৰিছিলে যে বা আপুনি থাইৰয়ডৰ বাবে কি নাখায় ক'বচোন, মোৰো সেইটো প্ৰব্লেম আছে এনেকৈ কৈছিলে, কমেণ্ট কৰিছিলে। মই প্ৰথম কথা হ'ল মই টেষ্ট কৰিছিলোঁ লাষ্ট ছেপ্টেম্বৰত টেষ্ট কৰিছিলোঁ এইটো বছৰ। তেতিয়া টেষ্ট কৰোঁতে মানে মোৰ থাইৰয়ড যিমান থাকিব লাগে তাতকৈ 2 নে 3 বাঢ়ি আছিলে। 4লৈকে থাকিব লাগে নহয়, তাতকৈ 2 নে 3 বাঢ়ি আছিলে, তেনেকুৱা মান বাঢ়ি আছিলে। তাৰপিছত হাজবেণ্ডে ক'লে ডক্টৰক দেখাই পাই মেডিচিন এটা কিবা এটা খাই দিবা। তো সেই ডক্টৰক ইয়াতে দেখালোঁ যোৰহাটতে। তেওঁ মোক খাবলৈ অকল মোক 3টা বস্তুৱে মানা কৰিছিল। 3টা নহয়, ব্ৰকলি, বন্ধাকবি, ফ্ৰেঞ্চ বিন আৰু চয়াবিন আৰু চয়া যিটো চচ আমি নুডলছ বনাবলৈ বা কিবাকিবি চাইনিজ বস্তু বনাবলৈ যিটো চচটো যে ইউজ কৰোঁ সেইকেইটা বস্তুৱে মোক খাবলৈ মানা কৰিছিলে, বেলেগ একো মানা কৰা নাই। কিন্তু কিছুমানে এতিয়া ইউটিউবত চালে মানে বহুত কিবাকিবি কিছুমানে তো হেৰিটো খাবলৈ মানা কৰে, এইটো যে ৰাজমাহ আৰু এইটো কি আছিলে লুবিয়া, সেইটোও মানা কৰে। কিন্তু মোক ডক্টৰে অকল সেইকেইটাই মানা কৰি থৈছে, বাকী একো মানা কৰা নাই। আৰু এক্সাৰচাইজ কৰিবলৈ দিছিলে, সেইটো মই আজিলৈকে নকৰিলোঁ এক্সাৰচাইজ। থাইৰয়ডৰ কাৰণে এক্সাৰচাইজ কৰিলে ভাল, খোজকাঢ়িলে ভাল, খোজ কঢ়াটো 2 দিনমান কৰিলোঁ, তাৰপিছৰ পৰা এতিয়া নাই। বাকী সেই খোৱাটো অকণমান কণ্ট্ৰল কৰি আছোঁ। খোৱাটো মানে কি আৰু বন্ধাকবি যদি এসপ্তাহ আজি যদি খাওঁ আকৌ মানে 10 দিনমানৰ মূৰত কেতিয়াবা খোৱা হয়। এই ব্ৰকলিটো আজি খালোঁ নহয়, সপ্তাহত এদিন বা 2 দিন তেনেকৈ আৰু দৰৱ খাই আছোঁ। দৰৱ কিমানত দিছিলে 85 mg নে তেনেকুৱা কিবা এটা দিছিলে, বেছি নাই দিয়া। সেইটো খাই পেলাই এতিয়া ফিনিছ, আকৌ টেষ্ট কৰিবগৈ লাগিব। আৰু মায়ে মানে আজি কিমান বছৰৰ পৰা থাইৰয়ড টেবলেট খাই আছে, সেইকাৰণে মা মানে টেষ্ট কৰিলে যদি মানে নৰ্মেল, তথাপিতো মানে নিজে বাছ কৰি আছে আৰু নিজে বাচি মেলি থাকিলে নিজৰ কাৰণে ভাল। থাইৰয়ডটো বেছি বাঢ়ি থাকিলেও বেয়া, বিশেষকৈ মহিলাসকলৰ কাৰণে বেছি বেয়া থাইৰয়ড বেছি বাঢ়ি থাকিলে। তো সেইটো কথা মানে সেই বন্ধাকবি কেতিয়াবা সপ্তাহত এদিন, সেই 10-15 মিনিটৰ মূৰত এদিন তেনেকৈ খাওঁ, বেছি একো বাছ নকৰোঁ। চয়াবিন, তাৰপিছত চয়া চচটো আৰু ফ্ৰেঞ্চ বিন, তাৰপিছত ব্ৰকলি, বন্ধাকবি, বিলাহীটো বাৰু খোৱা হয় কেতিয়াবা। ফুলকবি মই ভাল পাওঁ খাই পেলাই, ফুলকবিটো খাওঁ। সেইটোতো অকণমান মানে সেই স্কিপ কৰোঁ আৰু মানে মই ফুলকবিটো খাই বেলেগ ভাল পাওঁ। তাৰপিছত ব্ৰকলিটো অকণমান এৰি দিওঁ, মাজে মাজে কেতিয়াবা খোৱা হয়, সেই তেনেকৈ মানে। বাকী দৰৱ খাই আছোঁ। আৰু হেৰি এইটো কি দৈটো খুব ভাল ইয়াৰ কাৰণে, থাইৰয়ডৰ কাৰণে দৈটো খুব ভাল, খাব লাগে। দৈটো খাব দিছিলে মোক ডক্টৰে, দৈ। তাৰপিছত ড্ৰাই ফ্ৰুটছ খাব লাগে, পালেং শাকটো খালে ভাল নেকি, সম্ভৱ নাজানো দেই। দৈ, ড্ৰাই ফ্ৰুটছ, এক্সাৰচাইজ আৰু কিবা এটা দিছিলে খাবলৈ, পাহৰি থাকিলোঁ। মাছ খাবলৈ দিছিলে, সৰু মাছ খাবলৈ কৈছিলে। আৰু সেই চুলি সৰিছিলোঁ সেই থাইৰয়ডৰ কাৰণে। মই আগৰ এটা যদি ৰেগুলাৰ ভিডিঅ' চোৱা সকল গম পাব, আগৰ মানে মাজতে সৰিছিলে চুলি, ডক্টৰে থাইৰয়ডৰ কাৰণে সৰিছে বুলি ক'লে। সেই তেনেকুৱা খোৱাটো তেনেকৈ কণ্ট্ৰল কৰোঁ, বাকী একো ইমান মই বাছ কৰি নাথাকোঁ, দৰৱ খাই থাকোঁ। এই কেতিয়াবা খাবলৈ থাকিয়ে যায়, তথাপিতো বহুত থেংক ইউ, তুমি মোক ফাইনেলি বিৰিয়ানীটো খুৱাই দিলাগৈ। এবছৰ চিঞৰি আকৌ আশীৰ্বাদ দিছোঁ যাতে নেক্সট টাইম আকৌ এনেকৈ ভাল বিৰিয়ানী যাতে খুৱাবলৈ ভগৱানে তোমাক শক্তি দিয়ে। এতিয়া আমি চাম ভুলভুলীয়া 3 নেটফ্লিক্সত আহিলে, ভুলভুলীয়া 3 চাম এতিয়া। বেগটো মই এনেকৈ মাৰিব নোৱাৰোঁ, এনেকৈ মাৰিব লাগিব বেগ। ভুলভুলীয়া 3 চাম এতিয়া। টাটা বাই বাই।